শ্ৰদ্ধাৰ ৰঘুনন্দনজী, বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ডক্টৰ পৱন তিৱাৰীজী, সভাপতি বিদ্যাভাৰতী শিক্ষা সংস্কৃতি ট্ৰাষ্ট। শনিবাৰে চন্দ্ৰপুৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এটি ছাত্ৰবাসৰ লোকাৰ্পণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰীগৰাকী। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ মহাৰাজ বিধু ছাত্ৰবাসৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকী। ছাত্ৰবাসটোৰ শুভ উন্মোচনৰ পিছতে চন্দ্ৰপুৰ হাজংবাৰী স্থিত বিদ্যাভাৰতীয় বহুমুখী শৈক্ষিক প্ৰকল্পস্থলীত এক সভাত উপস্থিত থকা ছাত্ৰ ছাত্ৰী তথা লোকক সম্বোধন কৰে। লগতে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচাৰ প্ৰদীপ কুমাৰ যোশীয়ে বিশ্ববিদ্যালয়খনৰ বিষয়ে উল্লেখ কৰে। ভাৰত মাতাৰ বুকুত অৱস্থান কৰা এই শক্তিসমূহক যদি আমি পুত্ৰ কন্যা হিচাপে গুণানুকীৰ্তন নকৰোঁ, কোনে কৰিব? ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ বাবে যদি আমিও উদ্যোগ নলওঁ, কি ৱেষ্টৰ মানুহে আহি পেলাই উদ্যোগ ল'ব? আমেৰিকানে উদ্যোগ ল'ব? গতিকে আমি ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰিব লগা হ'লে ভাৰত মাতাৰ শ্ৰীচৰণত সমৰ্পিত ভাৱনাৰে সেৱা আগবঢ়াব লগা হ'লে নিশ্চিতভাৱে এইখিনি ৰাষ্ট্ৰ ধৰ্ম পালন কৰিব লাগিব। ৰাষ্ট্ৰভক্তিৰ যোগেদি, ৰাষ্ট্ৰসেৱাৰ যোগেদি ৰাষ্ট্ৰ ধৰ্ম পালন কৰা যায়। গতিকে তেওঁৰ ভাষাৰে কৈছে ভোকেল ফৰ লোকেল, লোকেল টু গ্ল'বেল। কিমান সুন্দৰ কথা। আপোনালোক আমি সকলোৱে যদি গভীৰ লাগিছে। আৰু বিদ্যাভাৰতী আপোনালোকে সকলোৱে জানে সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰা মূল্যবোধৰ আধাৰত আমাৰ শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে দায়বদ্ধতাৰ দায়িত্ব সহকাৰে কাম কৰি আহিছে। আৰু আমাৰ যিহেতুকে নিজৰ যিটো সভ্যতা সংস্কৃতিৰ যিটো মূল্য, ভাৰতীয় পৰম্পৰাৰ যিটো মূল্যবোধ, এইটো যাতে কোনো কাৰণত আমাৰ শিক্ষা ব্যৱস্থা যাতে ইয়াত কোনো কাৰণত শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰি নাযায় আৰু উঠি অহা চামটোৱে যাতে এই কথাটো ভালদৰে অধ্যয়ন কৰিবলৈ সক্ষম হয়, বুজিবলৈ সক্ষম হয় আৰু ভাৰতীয় স্বাভিমান লৈ তেখেতসকলে যাতে নিজৰ জীৱন গঢ় দিব পাৰে। কাৰণ ভাৰতবৰ্ষ এনে এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰত সকলো ধৰণৰ শক্তি বিৰাজমান। গতিকে এই শক্তিশালী ৰাষ্ট্ৰখনৰ মহানতা, ইয়াৰ বিশালতা, এই কথাবিলাক আজি ছাত্ৰ ছাত্ৰীসকলে ভালদৰে অনুধাৱন কৰিব পৰাকৈ আজি বিদ্যাভাৰতীয়ে তেখেতসকলৰ শিক্ষা ব্যৱস্থাত সুন্দৰভাৱে গোটেই পাঠ্যক্ৰম প্ৰস্তুত কৰিছে। মই ভাবোঁ যে এইটো এটা অত্যন্ত উত্তম পদক্ষেপ। আৰু তেখেতসকলে আজি এটা ইয়াতে ছাত্ৰাবাস নিৰ্মাণ কৰিলে পৃথু মহাৰাজৰ নামত। গতিকে এই ছাত্ৰাবাসটোত প্ৰায় 350 গৰাকী ছাত্ৰ ছাত্ৰী থাকিব পাৰিব। এটা সুন্দৰ বিশ্ববিদ্যালয়ৰ যিটো ব্যৱস্থা ইয়াত গঢ় দিছে, মই ভাবোঁ যে এই বিশ্ববিদ্যালয়খনে ভৱিষ্যতৰ দিনত উত্তৰ পূৰ্বাঞ্চলত আমাৰ প্ৰতিখন ৰাজ্যৰ স্বাভিমান সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ যিটো কৃষ্টি সংস্কৃতি সভ্যতাৰ যিটো পৰম্পৰা মূল্যবোধক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব।